বাবু ভাল হ'ব ৰ না এটা অলপ কৰিব ৰ নাকানিবি কানিলে আহিব দে মাজুলীৰ ভকত চাপৰিত নিশা ৰোগীৰ বিলৈ কমলাবাৰীত সময় লগাব নিশা 13 বছৰীয়া এটি কিশোৰৰ যন্ত্ৰণাকাতৰ চিঞৰ চিকিৎসালয়লৈ নিবলৈ নাই যাতায়াতৰ সুব্যৱস্থা ৰোগীক কোলাত লৈ ভৰা নৈৰ পাৰত আত্মীয় দলং নথকাৰ বাবে ভকত চাপৰিলৈ নাযায় এম্বুলেন্স যাৰ বাবে এইদৰে এখন তুলুঙা নাৱত ব্ৰহ্মপুত্ৰ সুতি পাৰ হৈ চিকিৎসালয়লৈ আনিব লগা হৈছে ৰোগী মই আজি দেখোন মোৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ বাখৰ যি পিতৃ মাতৃৰ সন্তানৰ এই মানে ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছোঁ ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰচি টানি আনিছোঁ আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব তাক ভগৱানে বিচাৰ কৰিব মই ৰাতিকাল গ'লোঁ মই আজি নিজেই ভুক্তভোগী সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ চকু পানী ওলাই আছে আমি কোনখন পৃথিৱীত বাস কৰি আছোঁ আজি তাৰিখত এয়াই হৈছে সত্ৰপীঠ মাজুলীৰ উন্নয়নৰ প্ৰকৃত ছবি ঘৰৰ পৰা এখন বাইকত আনি নদী পাৰ কৰি এখন টেম্পুত গড়মূৰ জিলা চিকিৎসালয়লৈ নিলে ৰোগী